মৰিয়নীত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ অনুষ্ঠানত অঘটন। মৰিয়নীত পবিত্ৰ মাৰ্ঘেৰিটাই পৌৰসভাৰ ষ্ট্ৰীট লাইটৰ উদ্বোধন কৰোঁতে গেছ পাইপলাইন ফাটি জুই জ্বলি উঠে। ষ্ট্ৰীট লাইটৰ তলেদি পাৰ হৈ যোৱা গেছ পাইপলাইন ফাটি অগ্নিকাণ্ড সংঘটিত হয়। কথমপি ৰক্ষা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ৰক্ষা পৰিয়াল বিধায়ক ৰূপজ্যোতি কুৰ্মীও অগ্নিকাণ্ডত আঘাতপ্ৰাপ্ত মৰিয়নী পৌৰ নিগমৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া আৰু ৱাৰ্ড সদস্য গায়ত্ৰী চক্ৰৱৰ্তী। আজি সৰু দুৰ্ঘটনা এটা সংঘটিত হ'ল। এইটো মানে AGCLৰ সম্পূৰ্ণ গাফিলতি বুলি ক'ব লাগিব, কিয়নো ইয়াত ৱাৰ্ণিং পোষ্ট বুলিবলৈ এটা ৱাৰ্ণিং পোষ্ট নাই। আচলতে এই মুহূৰ্তত কাকো মই দুখিত। দুৰ্ঘটনাটো দুৰ্ঘটনা। এই মুহূৰ্তত কথা কৈ থাকোঁতেও মই সংজ্ঞাহীন হৈ যাব পাৰোঁ। গতিকে দুৰ্ঘটনাই কাকো আগজাননী দি নাহে। আৰু এইটো কথা আপোনালোকে যিকোনো ক্ষেত্ৰত সাৱধান হোৱাটো উচিত। কিন্তু আমি নিৰপেক্ষভাৱে যেতিয়া চাওঁ, সকলো খুব আন্তৰিকতাৰে কাম কৰে। গেছ লাইনৰ পাইপলাইনৰ মানুহখিনিও যাতে সকলোৱে ছাৰ্ভিচ পায় তাৰ বাবে চেষ্টা কৰে। মিউনিচিপালিটি কৰ্প'ৰেশ্যনে যাতে লাইটকেইটা সুন্দৰভাৱে জ্বলি উঠে আমাৰ মৰিয়নী চহৰখনত তেওঁলোকে কৰে। কেতিয়াবা কিবা কাৰণে দুৰ্ঘটনা হৈ যায়, কিন্তু দুৰ্ঘটনাৰ কাৰণে মই ব্যক্তিগতভাৱে কাকো দুখ নিদিওঁ। সেইটো সময় বা আমাৰ যি আছে তেওঁলোকে সেইটো কৰিব। খুব আন্তৰিকতাৰে কৰিছে। জ্যোতি কুৰ্মী আৰু মোক আমন্ত্ৰণ জনাইছে। গতিকে সেই আন্তৰিকতা আৰু শ্ৰদ্ধা যিটো মৰম, সেইটোৰ মাজতে ফটকে দুৰ্ঘটনাটো হ'ল, জুই জ্বলি আহিল। এনে নহওক। এতিয়া মই এই মুহূৰ্তত আছোঁ, তাৰ বিপৰীতে ভাল কথা নকওঁ। মই আচৰিত হৈছোঁ 53টা আত্মসহায়ক গোটেই ইয়াত পিঠা পনাৰ পৰা বিভিন্ন ঘৰ বনোৱা সামগ্ৰী ইয়াত বিপণনৰ বাবে আজি মিউনিচিপালিটি বৰ্ডৰ সহযোগত আগবাঢ়ি আহিছে, য'ত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া মই আহিছোঁ। ইয়াত শতাধিক আই মাতৃ আজি ঘৰৰ পৰা লৈ আহিছে। কি কৰিছে? ঘৰতে বনোৱা পিঠা পনা নিজৰ হস্তশিল্প ইয়াত প্ৰদৰ্শন কৰিছে। খুব সুন্দৰ আয়োজন। মই আমাৰ 53টা আত্মসহায়ক গোটৰ শতাধিক আই মাতৃ বা মহিলা যুৱতী তথা মিউনিচিপালিটি বৰ্ড, সন্মানীয় বিধায়কক আৰু আপোনালোক সংবাদ মাধ্যমকো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটো এই ৰাতিপুৱাৰ পৰা ইমান সফল হোৱাৰ বাবে। সেইটো এটা প্ৰথম কথা। আৰু দ্বিতীয় কথা হ'ল, দুৰ্ঘটনা নহওক, দুৰ্ঘটনা কোনো কৰোঁ বুলি নকৰে। মই ক'ৰবাত কিবা জুই লগাই দিম বুলি কোনো নজ্বলাই হৈ যায়। আমি সাৱধানে থাকিব লাগে। সংবাদ মাধ্যম বা আমি সেই একেটা কথাই কওঁ। আজি এটা ইয়াত এনেকুৱা এটা এক্সিডেণ্ট হৈছে। অলপ আগত পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই আমাৰ কেন্দ্ৰীয় মন্ত্ৰী তেওঁ ধুনীয়াকৈ তেওঁ কথাখিনি কৈছে যে দুৰ্ঘটনাই কোনো ইচ্ছাকে নকৰে। তো আমি খুব সততাৰে MLA লগত কথা পাতি, আমি ৱাৰ্ড মেম্বাৰৰ লগত কথা পাতি আমি ডেকৰেটৰ পোষ্ট, লাইট পোষ্ট, আমি ষ্ট্ৰীট লাইট আমি লগাবলৈ গৈছিলোঁ। আজি এটা ডেমো হিচাপে আমি তেনেকুৱা পোষ্ট এটা অপেনিং কৰাবলৈ গৈছিলোঁ। তাতে এই পোষ্টৰ তলত বা ছাইডত আমাৰ গেছ পাইপলাইন গৈছে। গেছ পাইপলাইন যোৱাৰ কাৰণে তাত এটা লিকেজ আছিলে। যিহেতু আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আহি উপস্থিত হৈছে, আমাৰ মাননীয় বিধায়ক আহি উপস্থিত হৈছে, আৰু তাত আমাৰ চেয়াৰমেন, এক্সিকিউটিভ অফিচাৰ, মই ভাইচ চেয়াৰমেন, ৱাৰ্ড মেম্বাৰ আৰু আপোনালোকে সকলোৱে উপস্থিত আছিলে। তেতিয়া আমাৰ চেয়াৰমেন বাইদেউ যেতিয়া চাকিডাল জ্বলাব গৈছে, এই চাকি গছ জ্বলোৱাৰ সময়তে তাত ধপধপাকৈ জুই উঠিলে। তো তাৰ কাৰণে আমি খুব দুখিত। আমি গেছ কোম্পানীক আমি খবৰ দিছোঁ ইমিডিয়েটলি, আৰু তাত প্ৰশাসনৰ চবেই আছিলে, আপোনালোকে চবেই আছিলে। আমি সকলোৱে মিলি সহযোগ কৰি এইটো নোবোৱা হ'ল বাৰু। তেনেকুৱা ডাঙৰ এটা দুখটো এতিয়া পোনপটীয়াকৈ কাৰোবাক দিবলৈ বিচৰা নাই, কাৰণ কি গেছ কোম্পানীয়ে যিটো পাইপলাইন কৰিছে তাত একজেক্টলি মেজাৰমেণ্টটো আছে নে নাই, বা এইটো একচুৱেলি টাউন কমিটি অৱগত নহয় নেকি? টাউনখনৰ মাজেদি গেছ পাইপলাইন গৈছে, আপোনালোক অৱগত নহয় নেকি যে কিমান মিটাৰেদি গেছ পাইপলাইন গৈছে? হয়, আমি অৱগত হয়। আমাৰ পৰা NOC ল'ব লাগে। যোৱাবাৰো লৈছিলে নাই? NOC দিছোঁ আমি। যোৱাবাৰো এটা এনেকুৱা পাৰ্টি আহিছিলে, তো আমি NOC নিদিয়াৰ কাৰণে তেওঁলোকে বেলেগৰ ওচৰত কমপ্লেইন কৰিছিলে। আমি কৈছিলোঁ যে NOCখন আমি দিম, কিন্তু আপোনালোকে আমাৰ বস্তুখিনি ঠিক ঠাক কৰি দিব লাগিব। তো আমাৰ 6 নম্বৰ ৱাৰ্ডত আমাৰ ইয়াত আজি যিটো ঘটনা হ'ল, আপোনালোকে এইফালে যে পাইপলাইন এডাল গৈছে অৱগত হয়নে নহয় টাউন কমিটি হিচাপে? হয়। আমি তাৰ পাছতো তাত পোষ্টটো যে পুতিছিলে, পোষ্টে গৈ পেলাই পাইপলাইনডালক খুন্দা মাৰিলে চাগে? এই পোষ্টটো মাৰা নাই, কিন্তু পোষ্টটো ইমান তললৈকে যোৱা নাই। পোষ্টটো ডেমো আছিলে চাগে, তাৰ পৰা কিবা এটা লিক হৈছে। মাজে এনেকুৱা আমি আৰু আগত পাইছিলোঁ যে গেছ অলপ লিক কৰিছে, তেতিয়া আমি খবৰ দিওঁ, বা কোনোবা পৰিয়ালে আমাক খবৰ দিয়ে, তেতিয়া আমি গেছ কোম্পানীক খবৰ দিওঁ। তেওঁলোকে আহি এই বস্তুটো তেওঁলোকে ঠিক ঠাক কৰে। কিন্তু আজি তেওঁলোকে চাগে এইটো যেতিয়া হৈছে, আমি আৰু চিনচিয়াৰ হ'ব লাগিব, আৰু আমি অলপ এক্টিভ হ'ব লাগিব। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাস ফিজিওথেরাপি ওয়েলনেস এন্ড রিহ্যাবিলিটেশন সেন্টার
দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মুভৱেল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।